আজি এই সোণাপুৰ যোগদল স্থানত মীৰা বৰ্মনাইৰ গৃহত আমাৰ জগতগুৰু পৰম পূজনীয় গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু নিমন্ত্ৰণ কৰি লৈ আহিছে। তদ উপলক্ষে যিমান দূৰ ভকত আপোনালোকে দেখিবলৈ পাইছে, সকলোৱে প্ৰভুৰ চৰণত সেৱা ধৰিবলৈ সকলোবিলাক আগবাঢ়ি আহিছে। জগতগুৰুৰ নিৰ্দেশামতে আমি সকলোৱে প্ৰভুৰ কৰ্ম কৰোঁ আৰু সকলোৱে বৰ্তমান ক'বলৈ হ'লে জয় জয় ময় কৃষ্ণগুৰুৰ নামেৰে এইখিনি পবিত্ৰ কৰি আমাক সকলোৱে অন্তৰ পবিত্ৰ কৰি প্ৰভুৰ কৰ্ম কৰিবলৈ আগবঢ়াই নিছে। ইয়াকে মই চমুভাৱে প্ৰায় কিমান সংখ্যক ভক্তৰ আজি সমাগম? আজি প্ৰায় 1500 ভিতৰত হ'ব লাগে। ইয়াতে মৰিগাঁও, নগাঁও, গুৱাহাটী, সোণাপুৰ সমুদায় আছে ভকত। জয় কৃষ্ণ প্ৰভু। আজি আমাৰ সোণাপুৰৰ যোগদলস্থিত স্বৰ্গীয় পুষ্প চুমতী গৃহত আমাৰ চিৰনমস্য প্ৰভু ডাঙৰীয়া আহি উপস্থিত হৈছে। আপোনালোকে দেখা পাইছে সকলো ৰাইজ, স্থানীয় ৰাইজৰ লগতে জাগিৰোড, গুৱাহাটীৰ মৰিগাঁৱৰ ৰাইজসকল কেনেদৰে উৎসাহিত হৈ আছে। গতিকে নিজৰ সকলোৰ মাজত ভাতৃত্ববোধ, দেশৰ শান্তি, সমাজৰ শান্তিৰ কাৰণে প্ৰভুচৰে যিখিনি মংগল কামনা কৰিছে, আমি তেখেতৰ চৰণত এইখিনি শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। গতিকে আশা ৰাখিছোঁ আগত দিনবোৰত প্ৰভুৰ চৰণত সকলোৱে সমাদৰ লাভ কৰিব আৰু শান্তি শৃংখলা বজাই ৰাখিব, শান্তি প্ৰতিষ্ঠা হ'ব। গতিকে সকলো ভকতৰ উৎসাহ দেখি সকলোৰে ভাল লাগিছে, আপোনালোকে নিশ্চয় ভাল পাইছে। গতিকে ইয়াৰ পিছত আমাৰ ভোজন ব্যৱস্থা আছে, সকলো ৰাইজে ভোজন ব্যৱস্থা কৰিব আৰু অনাগত দিনত এনেকৈ প্ৰভু ডাঙৰীয়া ক্ষমা কৰিব, প্ৰভু ঈশ্বৰ আমাৰ সোণাপুৰত অনাগত দিনত তেওঁ আহিব, আমাক কথা দিছে। গতিকে ৰাইজৰ শান্তিৰ কাৰণে আজিতো 1500-1000ৰ ওচৰত হৈছে মানুহ আহি আছে, গৈ আছে আৰু আহিব ভকতসকল। এতিয়া শেষ হোৱা নাই আৰু 2-3 ঘণ্টা সময় ৰখিব। লগতে আমাৰ ওচৰৰ আৰু এগৰাকী মামণি পৌশুণী বাইদেউ আছে, ঘৰতো যাব, মামণি বড়ো পৌশুণী তেখেতৰ ঘৰতো যাব। গতিকে প্ৰভুৱে সকলোৱে কৃপা কৰক আৰু সকলোৱে শান্তি স্থাপন হওক। এতিয়া আমাৰ সকলোতে এতিয়া অশান্তিৰ সৃষ্টি হৈ আছে, প্ৰভুৱে এক নাম জপেৰে, জয় কৃষ্ণগুৰুৰ এক নাম জপেৰে, ধ্যানেৰে, মেডিটেশ্যনেৰে আমি গোটেইখিনি সমাজত সুস্থ কৰিব লাগিব, সমাজখন ঠিক কৰিব লাগিব। কাৰণ দেখাই পাইছে কিমান অসুস্থ হৈ আছে সমাজখন, পৃথিৱীখন কিমান ধ্বংস কৰা হ'লে গৈ আছে। গতিকে ইয়াৰ একমাত্ৰ উপায় প্ৰভু ঈশ্বৰৰ নাম লোৱা, এক নামেৰে এই আমি শান্তি স্থাপন কৰিম বুলি আশা ৰাখিছোঁ।